নমস্কাৰ, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আঙুলি পিঠাৰ ৰেচিপিটো আপোনালোকলৈ বুলি লৈ আনিছোঁ। এতিয়া মই বনাম বোলো, তেতিয়াহ'লে শেষলৈকে চাই থাকিব। আপোনালোকে বাৰু ভাল পায়নে খাবলৈ? পিচি হৈ গ'ল, ৰেডি আছে বনাবৰ কাৰণে। বনাম আৰু এতিয়া ইয়াত মই দিছোঁ ইলাচি গুড়ি দিছোঁ, ইলাচি পিচি তাৰ গুড়িখিনি দিলোঁ। আপোনালোকে ইয়াত নাৰিকল গুড়াটো মিক্স কৰি দিব পাৰে, যদি খাবলৈ বহুত টেষ্টি হয়। নাৰিকল গুড়া আজি অৱশ্যে মোৰ নাই দেই, নাৰিকল গুড়াটো শেষ হ'ল। আজি মই এনেকেই বনাম, অকল ইলাচি গুড়া দিছোঁ, এনেকেই বনাম। বলক তেতিয়াহ'লে বনাওঁগৈ, চাই থাকিব। আপোনালোকে পানী অলপ দি নিজৰ হিচাপত এনেদৰে পিঠাগুড়িখিনি মিক্স কৰি ল'ব। পিঠাগুড়িখিনি এনেদৰে আটা মুঠাৰ দৰে মুঠি ল'ব। হৈছেগৈ আৰু প্ৰায়। এতিয়া সৰু এনেকৈ লৈ হাতৰ তলুৱাৰ মাজত এনেদৰে কৰি দিব। এইটো নিচিনা কৰিব। দেখিছেনে? এনেদৰে গোটেইখিনি কৰি ল'ব আপোনালোকে, খাবলৈ বৰ সোৱাদ হয়। এয়া কৰি ল'লোঁ, আৰু আছে এইখিনি কৰিবৰ কাৰণে। এনেদৰে আপোনালোকে বনাই ল'ব। মই পিঠাখিনি সিজিবৰ বাবে আগে পানী উতলাই লৈছিলোঁ, তাৰপিছতে পিঠাখিনি তাত দি দিম। আৰু আপোনালোকে ডাইৰেক্ট গাখীৰতো পিঠাখিনি সিজাব পাৰে। গাখীৰ তেতিয়া অলপ বেছি লাগে সিজিবৰ কাৰণে। মোৰ যিহেতু আজি গাখীৰ অলপ কম আছিলে, সেইকাৰণে মই আগতে পানীত সিজাই লৈছোঁ। এনেদৰে এটা এটাকৈ দি দিব, চাব যাতে লাগি নধৰে। সেইকাৰণে লাগি নধৰিবৰ কাৰণে পানীখিনি আগেও উতলাই ল'ব, নহ'লে পিঠাখিনি দিওঁতে লাগি ধৰে তলত। পূৰা উতল আহিছে আৰু পিঠাখিনি সিজাৰ পিছত নমাই মই আকৌ এয়া গাখীৰ গৰম কৰি লৈছোঁ। গাখীৰখিনি উতল আহিলে আৰু উতল হোৱাৰ পিছত সিজি থকা পিঠাখিনি মই এনেদৰে গাখীৰত দি দিম। তাৰপিছত আৰু অলপ সময় উতলাম, যাতে পিঠাখিনি গাখীৰখিনি গাখীৰৰ সোৱাদটো আহে। আৰু গাখীৰখিনি যদি নুতলাওঁ, তাৰ সোৱাদটো মই নাপাওঁ। আপোনালোকে হয়তো তেনেকৈও ভাল পাব পাৰে। মই মোৰ মতে বনাইছোঁ। পূৰা উতল আহিছে, খাবলৈ বহুত সোৱাদ হয়। আপোনালোকে ইলাচি গুড়ি কৰি নিদিলেও গোটাকৈও দিব পাৰে। গাখীৰত উতলাওঁতে তাতে ইলাচিকেইটা দি দিলেও হয়। তাৰপিছত এয়া বনাই মেলি হৈ গ'ল, খাবলৈ বুলি ৰেডি কৰি লোৱা হৈছিলে। ভিডিঅ'টো একেবাৰে সহজভাৱে বনাইছোঁ মই।
মই ঘৰত খাবলৈ যেনেকৈ বনাওঁ তেনেকৈ ভিডিঅ'টো কৰি ৰাখোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব চাই। আজিলৈ ইয়াতে এৰিছোঁ আৰু সকলোকে। আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। বাই।